So tell me about yourself. Introduce yourself first. My name is Jyotismita Mehdi. I am from Boko, which is situated in Kamrup district. I have completed my schooling from Don Bosco High School, Boko. Then I pursued BTech in Food Engineering and Technology from Tezpur University. In what? And Food engineering. yes, ma'am. Food Engineering and Technology. From Tezpur. Tezpur University. You're from Boko. Yes, ma'am. So first of all, tell me, what is food engineering? So, ma'am, food engineering actually mainly deals with several sectors. If we classify, first of all, engineering sector, we mainly develop instruments related to food processing and food testing and all. And then quality assurance, quality control of the food is also done, which is also taught in food engineering and technology. Then new product development is another sector. And apart from that, So food engineering is about like new product development as well. yes. Okay, so what is the difference between like home science and food engineering? Ma'am, I don't have much knowledge. Also, here through this service, we can serve the people from the grassroots level, as well as it will also provide me the job security. Okay. So first of all, I'd like to say, tell me, what do you mean by green development? What do you understand by green development? Have you heard the concept of green development? Ma'am, yes, I have heard, but I have right now I have very limited knowledge about it. Though Okay. I can, if you allow me. Okay. Okay. Then do you know what is the meaning of greenfield project? Greenfield project বুলি ক'লে কি বুজা যায়? কি Ma'am, বুজিব? গ্ৰীণফিল্ড প্ৰজেক্ট বুলি ক'লে যিবিলাক নতুন কিবা প্ৰজেক্ট ডেভেলপ হৈ আছে সেইবিলাক আমি গ্ৰীণফিল্ড প্ৰজেক্ট বুলি কোৱা নতুন প্ৰজেক্ট ডেভেলপ কৰিছে। নতুন যদি কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে সেইবিলাক আমি গ্ৰীণফিল্ড প্ৰজেক্টৰ আণ্ডাৰত ধৰিব পাৰোঁ। তুমি শিয়ৰ নে এইটো আনচাৰটো? Yes, ma'am. Then what do you mean understand by brownfield project? তুমি দুটা টার্ম শুনিছা চাগে, এটা গ্ৰীণফিল্ড প্ৰজেক্ট, এটা ব্ৰাউনফিল্ড প্ৰজেক্ট। তো ডিফাৰেন্সটো কি হ'ব পাৰে? Ma'am, যিমান দূৰ মই জানো পাৰ্চনেলিটি আছেনে যাক লৈ তুমি ক'ব পাৰিবা অলপ? তেনেকুৱাতো আছে বহুতবিলাক, কিন্তু বৰ্তমান মই এনেকে মনত পেলাব পৰা নাই একজেক্টলি বেছি। তোমালোকৰ এতিয়া কোনখন নদীয়ে বয় বকো এৰিয়াটোত? নদী বা আছে আৰু অলপ দূৰৰ পৰা ফুলচি নদীখন বৈ যায়। কি নদী? ফুলচি। আচ্ছা, তো ভইচটো আহা নাই। ঠিক আছে। এতিয়া তুমি কোৱা, এথিক্সটো পঢ়িছা? এথিক্স। চ' এথিকেল ডাইলেমা মানে কি বুজা? এথিকেল ডাইলেমা যোনটো কনচেপ্ট আছে সেইটো কি? এথিকেল ডাইলেমা মানে কি? আৰু যদি মই কওঁ কথাটো যে এথিকেল ডাইলেমাৰ কনচেপ্টটো মানে কি বুজা, আৰু এথিকেল ডাইলেমা এটা চিভিল চাৰ্ভেণ্ট এজনৰ কাৰণে এটা এক্সাম্পল দিয়া। হোৱাট কেন বি এন এথিকেল ডাইলেমা ফৰ চিভিল চাৰ্ভেণ্ট? এথিকেল ডিলেমা মানে এনেকুৱা এটা চিটুৱেশ্যন যেতিয়া আমি ৰাইট আৰু ৰাইটৰ ভিতৰত আমি চুজ কৰিব লগা হয়। এটা ডিলেমাত আমি ফচি যাওঁ যেতিয়া, বা দুটা ৰং হৈ আছে, তাৰ মাজত বেছি ৰাইট কোনটো হ'ব, সেনেকুৱা ধৰণৰ এথিকেল ডিলেমা বেছিকৈ হয়। আৰু যদি চিভিল চাৰ্ভেণ্টৰ লগত এক্সাম্পল দিওঁ, ধৰি লওক এজন মানুহ আছে যাৰ মানে নিজৰ আইডেণ্টিটি প্ৰুফ একো নাই, কিন্তু তেওঁ ষ্টাৰভেশ্যনত আছে বহুত বেছি। চ' তেনেকুৱা অৱস্থাত তেওঁক বৰ্তমান আমি খাদ্যৰ যোগান ধৰিব পাৰোঁ যদি তেওঁৰ হাতত কিছুমান ধৰি লওক ৰেচন কাৰ্ড আদি প্ৰভাইড কৰিব পাৰোঁ, কিন্তু তাৰ কাৰণে কিছুমান আইডেণ্টিটি প্ৰুফ দৰকাৰ হয়। ত' তেনেকুৱা এটা মানে এথিকেল ডিলেমাত পৰি যাব যে ৰুল হিচাপে তেওঁ সেই আঁচনিটোৰ লাভটো নাপাব, কিন্তু যদি তেওঁক সেই লাভটো দিয়া নহয় তেওঁ হয়তো চিভিয়াৰ ইলনেছত পৰি যাব পাৰে। আচ্ছা,
কেতিয়াবা কিবা এথিকেল ডাইলেমা নিজে ফেচ কৰিছানে য'ত তুমি জানা যে এইটো শুদ্ধ হয় কিন্তু এইটো বেছি শুদ্ধ তেনেকুৱা নিচিনা কিবা ফেচ কৰিছানে তোমাৰ জীৱনত আচ্ছা হ'ব এতিয়া দিয়া কোৱা মনত পৰা নাই ঠিক আছে শুনা এতিয়া হেৰি দীঘলী পুখুৰীৰ যোনটো গছ কটা এটা শুনি আছা চাগে টিভিত দেখি আছা যদি তুমি এজন ACS হিচাপে পষ্টেড হোৱা তেনেকুৱা এটা এৰিয়াত য'ত হৈ আছে কি এখন ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে দীঘলী পুখুৰী এক্সাম্পলটো যদি আমি লওঁ চ' এখন ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে তোমাৰ গছখিনি কাটিবই লাগিব ফ্লাইঅভাৰ ইজ গুড ফৰ পিপল কিন্তু এট দ্য ছেইম টাইম গছ কটাটো এটা হিউজ লছ এটাও হৈ যায় চ' তুমি এজন ACS হিচাপে তাতে পষ্টেড আছা আৰু তাতে তোমাৰ এটা হিউজ মব এটা আহিছে এটা হাল্লা হৈছে সৃষ্টি এটা হৈছে চ' ইউ বিং এন ACS অফিচাৰ ইন দেট প্লেচ হাউ উইল ইউ হেণ্ডেল দেট চিটুৱেশ্যন কি ধৰণে কি ষ্টেপছ ল'বা যোনটোত তোমাৰ হয়তো মষ্ট চুটেবল হ'ব ইন দেট কাইণ্ড অফ চিটুৱেশ্যন তাতে ফ্লাইঅভাৰ বনাব দিয়াৰ পৰা মানে তুমি দিয়া বা নিদিয়া যি বস্তুটো কেনেকে তুমি হেণ্ডেল কৰিবা কনচেপ্টটো ফাৰ্ষ্টতে আমি মবটো হেণ্ডেল কৰিব ট্ৰাই কৰিম মানে ফাৰ্ষ্ট অফ অল মই ট্ৰাই কৰিম যে তেওঁলোকৰ লগত ডাইলগৰ থ্ৰুদি মানে তেওঁলোকৰ লগত কথা পাতি মানে মবটো ফাৰ্ষ্টতে তাৰে পৰা আঁতৰাবলৈ চেষ্টা কৰিম কাৰণ তাৰ ফলত গোটেই ৰাস্তাটো বন্ধ হৈ যাব পাৰে ট্ৰাফিক কনজেকশ্যন হ'ব পাৰে আৰু ট্ৰাই কৰিম যে পাব্লিক মিটিং এখন দিবৰ কাৰণে যাতে তেওঁলোকৰ যিবিলাক ডিমাণ্ডছ আছে বা তেওঁলোকৰ যিবিলাক প্ৰব্লেম ফেচ কৰি আছে সেইটো তেওঁলোকে ধুনীয়াকৈ গভৰ্ণমেণ্টক কনভে কৰিব পাৰে আৰু ছেকেণ্ডলি মই ট্ৰাই কৰিম যে যদি সঁচাকৈ আমি সেইটো জানোৱেই যে ডেভেলপমেণ্টৰ কাৰণে গছ কটাটো ইমান বেছি বেনিফিচিয়েল নহয় কাৰণ যিহেতু ক্লাইমেট চেঞ্জৰ ইছ্যু আমি সকলোৱে ফেচ কৰি আছো ত' সেই হিচাপত মই ট্ৰাই কৰিম গভৰ্ণমেণ্টক এইটো ৰিকুৱেষ্ট কৰিবৰ কাৰণে যে কিছুমান অল্টাৰনেট ৱেৰ ব্যৱস্থা কৰা হওক বা ৰিৰুটিং কৰা হওক যাতে আমি গছবিলাক ছেভ কৰি পেলাই ৰাস্তাটো যদি বেলেগ চাইডেদি লৈ যাব পাৰো আৰু সেইটো ছেকেণ্ডলি কৰিব পাৰো আৰু লং টাৰ্মত মই তেনেকুৱা যদি কিবা প্ৰজেক্ট থাকে প্ৰ'এক্টিভলি কাম কৰাটো কথা ভাবিম যেনেকে প্লেনিংটো যদি বেটাৰ হয় আমি যদি আগতে প্লেন কৰি ল'ব পাৰো যে গছটো বেছিকৈ কটা গ'লে কিমান দিগদাৰ হ'ব ত' এনভাইৰমেণ্টেল ইম্পেক্ট এছেচমেণ্ট কৰি পেলাই আমি যদি চাব পাৰো যে ইয়াতে কেনেধৰণৰ আৰু বেটাৰ কিছুমান ইনিচিয়েটিভ ল'ব পাৰি তুমি ৱৰ্ড এটা ক'লা প্ৰ'এক্টিভ এই প্ৰ'এক্টিভ ৱৰ্ডটোৰ অৰ্থটো কি তুমি ক'লা যে প্ৰ'এক্টিভলি আমি যদি কাম কৰিব পাৰো মোৰ ধাৰণাত মানে প্ৰ'এক্টিভলি মানে যদি আমি কামটো প্ৰব্লেমটো হোৱাৰ পিছত বহুতে মানে প্ৰব্লেমটো হোৱাৰ পিছত আমি চলিউশ্যনটো ভবাতকৈ যদি প্ৰব্লেমটো কেনেকুৱা হ'ব পাৰে তাৰ আগতে যদি আমি তাৰে কিছুমান চলিউশ্যন ভাবিব পাৰো যে এনেকুৱা এটা প্ৰব্লেম হ'ব পাৰে ত' তাৰ আগতে তাৰ কাৰণে আমি যদি ৰেডি থাকো যে যিকোনো প্ৰব্লেম এটা মিনিমাইজ কৰিবৰ কাৰণে চলিউশ্যন লৈ পেলাই ৰেডি থাকো বা সেনেকুৱা প্ৰব্লেম এটা হ'বলৈ চান্স নিদিওঁ সেনেকুৱা ধৰণৰ মানে বিহেভিয়াৰক প্ৰ'এক্টিভ বুলি আচ্ছা ক'ব তেনেহলে এই অসমত যে যোনটো গুৱাহাটীত তুমি যিহেতু গুৱাহাটী এৰিয়াৰ ওচৰতে থাকা যে গুৱাহাটীত যোনটো ফ্লেছ ফ্লাড হৈ আছে সেই ফ্লেছ ফ্লাডৰ কিবা প্ৰ'এক্টিভ চলিউশ্যন আছে নে যোনটো মানে ৰেকাৰিং ফ্লেছ ফ্লাড হৈ আছে সেইটো বাৰু মই বুজিছো এনভাইৰমেণ্টেল কনচেপ্ট কিন্তু তাৰ কাৰণে কিবা প্ৰ'এক্টিভ ষ্টেপছ ল'ব পাৰি নে য'ত মানে আমি কিবা আমাৰ নিজৰ ফালৰ পৰা অকণমান বাধা হেৰি কৰিবলৈ কি কৰিব পাৰি What can be the possible proactive steps to prevent the severe damage of flash flood? যদি আমি ড্ৰেইনেজ বিলাক ক্লিয়াৰ কৰিব পাৰো মানে সেইটো এটা আগতে আমি কৰিব লাগে কাৰণ যেতিয়া মানে ৰেইনি ছিজনৰ আগতে যদি আমি চেনেল বিলাক ক্লিয়াৰ কৰি ৱাটাৰ পাছেজৰ কাৰণে ভালকৈ দিব পাৰো তেতিয়া ফ্লেছ ফ্লাডটো সোনকালে মানে কমি যাব তাৰে ইফেক্টটো সেইটো এটা কৰিব পাৰো আৰু লগতে সেইটোৱে মনত আহি আছে ড্ৰেইনেজ চিষ্টেমটো এটা হ'ল আৰু যোনটো যে চিভিয়াৰ ট্ৰেফিকৰ যোনটো জাম লাগি যায় ট্ৰেফিক জাম হৈ যায় যোনটো ফ্লেছ ফ্লাড হ'লে সেই বস্তুটো প্ৰিভেণ্ট কৰিবলৈ কি উপায় আছে যদি তুমি প্ৰ'এক্টিভলি ভাবিবলৈ লওঁ আমি ঠিক আছে চিভিল চাৰ্ভেণ্ট তেতিয়া হোৱাট কেন বি ডান এটাতো ইনফৰমেশ্যনটো সোনকালে পাছ কৰিব লাগিব যদি কিছুমান
ফ্লাছ ফ্লাড হৈ আছে সেইফালৰ ৰুটটো বন্ধ কৰি পেলাই ডিফাৰেণ্ট অল্টাৰনেটিভ ৱেজৰ আমি চিন্তা কৰিব লাগিব তেতিয়া অকণমান কমি যাব বা মানুহ মাজত ফচি যায় তেতিয়া বহুত প্ৰব্লেম হৈ যায় তো সেইটো এটা চিষ্টেম কৰিব পাৰোঁ আৰু এতিয়া গুৱাহাটীত যে এটা ৰিং ৰোড এটা বনাই আছে তুমি শুনিছা চাগে ৰিং ৰোডৰ কনচেপ্ট হোৱাট ইজ দ্য কনচেপ্ট অফ ৰিং ৰোড ৰিং ৰোড কাৰেণ্টলি বনাই আছে ইন গুৱাহাটী চ' এই ৰিং ৰোডৰ মানে বনোৱাৰ উদ্দেশ্যটো কি এণ্ড হোৱাট ইজ দ্য মেইন মটিভ বিহাইণ্ড ইট মানে সেইটোৱে ৰিং ৰোড একচুৱেলি এই ট্ৰেফিক কনজেশ্যনটো কম কৰাৰ কাৰণে বনাই আছে আৰু যিহেতু মেইনলি এয়াৰপৰ্টত পাবলৈ বহুত মানুহৰ বহুত প্ৰব্লেম হৈছিলে আগতেও সেইটোৱে এটা তাৰে ফেক্টৰ হয় যেতিয়া মানে গুৱাহাটী চিটিৰ পৰা বাহিৰত ওলাবৰ কাৰণে ৰিং ৰোডৰ থ্ৰুদি ইজি হ'ব আৰু টাইম কনজামশ্যনটো কম হ'ব সেইকাৰণেও এটা বনাইছে আৰু লগতে ডেফিনেটলি ফ্লাছ ফ্লাডৰ পৰাও কিছু বাচিব পাৰিব তুমি স্মাৰ্ট চিটিটো শুনিছা কনচেপ্টটো আমাৰ গুৱাহাটীখন এখন স্মাৰ্ট চিটি বনাবলৈ এটা তেওঁলোকে মানে এটা উদ্দেশ্য এটা হেৰি কৰিছে ত' স্মাৰ্ট চিটি মিনিংটো কি what is the meaning of smart city and how does a city become a smart city from a general city to a smart city কেনেকে হয় বস্তুটো কি কি তাত মানে ফেচিলিটি হেৰি থাকিব লাগে স্মাৰ্ট চিটি বুলি ক'লে তাতে থকা যিবিলাক পাব্লিক আছে তেওঁলোকৰ লাইফষ্টাইলটো ইজি হ'ব লাগিব যিকোনো ইনফ্ৰাষ্ট্ৰাকচাৰ এভেইলেবিলিটিটো ভাল হ'ব লাগিব বা এমপ্লয়মেণ্ট অপৰচুনিটিটো হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ যেনেকে ট্ৰাফিক কনজেশ্যন ফ্লেছ ফ্লাডত এইবিলাক চিটুৱেশ্যন মানে সোনকালে হেণ্ডেল কৰিব পৰা কেপাচিটি কিছুমান থাকিব লাগিব আৰু স্পঞ্জ চিটি শুনিছা স্পঞ্জ চিটি বুলি কয় স্পঞ্জ আচ্ছা হ'ব ঠিক আছে তুমি কোৱা বৰ্তমান ইউ আৰ এ ওমেন মানে ইউ আৰ এ ওমেন ত' ইউ ৱান্ট টু go to civil services as a woman what can be your possible contributions as a civil servant and what are the fields যিকেইটা ফিল্ডত তুমি কাম কৰিবলৈ বিচাৰিবা as a woman what can be your contribution as a civil servant particularly as a woman বুলি ক'লে মই ক'ম যে women centric কিছুমান ইছ্যু আছে women safety related বা how can you handle that সেইবিলাক ইছ্যুত মানে মোৰ ভিউজটো তেওঁলোকৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ মই যিহেতু নিজেও এজনী women হিচাপে মোৰ তেওঁলোকৰ এম্পেথেটিকলি ভাবিব পাৰিম আৰু মই মেইনলি women safety আৰু women empowermentৰ ওপৰত বেছিকৈ কাম কৰিব বিচাৰোঁ এটা যদি তোমাৰ পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট চুজ কৰিব দিওঁ যোনটো ডিপাৰ্টমেণ্টত হয়তো তুমি কাম কৰিব বা নিজৰ কণ্ট্ৰিবিউশ্যনটো দিব বিচাৰিবা সেনেকুৱা কি ডিপাৰ্টমেণ্ট হ'ব সেইটো বা কি ধৰণৰ মানে ছেকশ্যন বা ফিল্ড হ'ব য'ত তুমি হয়তো কণ্ট্ৰিবিউট কৰিবলৈ নিজে বিচাৰিবা মই women empowerment আৰু women safetyত বেছিকৈ মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিম আৰু কাম কৰিবৰ কাৰণে women empowerment এই ফুড ইঞ্জিনিয়াৰিং তুমি কৰিছা ফুড ইঞ্জিনিয়াৰিং ত' ফুড ইঞ্জিনিয়াৰিঙৰ মানে তুমি যোনখিনি নলেজ গেডাৰ কৰিছা মানে পঢ়ি পেলাই ফুড ইঞ্জিনিয়াৰিঙৰ তোমাৰ নলেজটো কিবা চিভিল চাৰ্ভিচেছৰ কিবা এটা কামত আহিবনে মানে তুমি নিজে কিবা এপ্লাই কৰিব পাৰিবানে সেই নলেজটো তোমাৰ যোনটো টেকনিকেল নলেজ আছে সেইটো এপ্লাই কৰিব পাৰিবানে চিভিল চাৰ্ভিচেছত এণ্ড ইফ য়েছ দেন হাউ Yes, ma'am. Definitely. I think that though since I am an engineering graduate, being an engineering graduate, I have developed certain kinds of skills like problem solving attitude and risk taking attitude and critical thinking, analytical thinking. That kind of skills will definitely also help in the field of civil services as well. So I think I will be able to utilize that skills here also. How? I understand the risk-taking attitude, but I'm talking about a technical knowledge of food engineering as a subject because all engineering departments, I mean, they're different. So
ব্ৰাঞ্চবিলাক বেলেগ বেলেগ হয়। তো ফুড ইঞ্জিনিয়াৰিঙৰ স্পেচিফিক ব্ৰাঞ্চটোত কি ধৰণে তোমাৰ কণ্ট্ৰিবিউশ্যন ৰাখিব পাৰিবা, যিহেতু তুমি ওমেন এম্পাৱাৰমেণ্টত কাম কৰিব বিচাৰিছা। চ' ইন চাম ৱে তোমাৰ টেকনিকেল নলেজটো কিবা এটা হেল্প হ'ব বুলি মই আশা ৰাখিছোঁ। চ' কি ধৰণে হেল্প কৰিব পাৰিবা সেইটো ক্ষেত্ৰত? ফুড ইঞ্জিনিয়াৰিঙৰ টেকনিকেল নলেজ যদি আমি এপ্লাই কৰিব যাওঁ, নিউট্ৰিশ্যনৰ ৰিলেটেড, কাৰণ আমি অসমতে যদি চাওঁ 66%, এৰাউণ্ড 66% উইমেন এনিমিক হয়। তো তেওঁলোকৰ নিউট্ৰিশ্যন ডেফিচিয়েণ্ট হয়। ত' তেনেকুৱা অৱস্থাত পাৰ্টিকুলাৰলি কোনবিলাক ফুড তেওঁলোকে কনজাম কৰিলে তেওঁলোকৰ নিউট্ৰিশ্যন কেপাচিটিটো ফুলফিল কৰিব, সেইটো ক্ষেত্ৰত মই নিজৰ অৱদান প্ৰভাইড কৰিব পাৰিম বুলি মই ভাবোঁ। আৰু লগতে ফুড ছেফটি যিহেতু মই নিজে কাম কৰিছোঁ, তো সেইটো ক্ষেত্ৰতো মই ভাবোঁ তেওঁলোকক যদি ইয়াৰে নলেজ দিয়া হয়, এইটো বহুত এটা ইম্পৰ্টেণ্ট ছেক্টৰ হয়, যিটো ভাবোঁ উইমেনৰ লগতো ৰিলেটেড হয় আৰু এজ এ হোল ছ'চাইটিৰ লগতো ৰিলেটেড হয়। যোনটো নিউট্ৰিশ্যনৰ কথা ক'লা, এগৰাকী ওমেন, প্ৰেগনেণ্ট ওমেন এজনে কিমানখিনি মানে তুমিতো পঢ়ি আহিছা চাগে সেইটো, তো প্ৰেগনেণ্ট ওমেন এগৰাকীক কি ধৰণৰ নিউট্ৰিশ্যন প্ৰভাইড কৰিব লাগে ফৰ হেল্ডি ডেভেলপমেণ্ট অফ বেবি? একজেক্টলি প্ৰেগনেণ্ট ওমেনৰ কাৰণেতো মই বৰ্তমান ইমান বেছি নলেজ নাই, এই বিষয়ে মই চাব লাগিব। ঠিক আছে, ঠিক আছে। হোৱাট ইজ ইয়াৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ, এইটো সুধি লওঁ। যদি মই ষ্ট্ৰেংথৰ কথা কওঁ, তো মই বহুত হাৰ্ডৱৰ্কিং হয়, এনথুচিয়াষ্টিক হয়, আৰু কুইক লাৰ্ণাৰ হয়। লগতে মই মোৰ অনেষ্টি মোৰ এটা ভাল কোৱালিটি বুলি মই ভাবোঁ, আৰু ট্ৰুথফুলনেছ। হোৱাট ইজ ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি ডেট ইউ ৰিয়েলি টেক প্ৰাইড ইন, যোনটোত? I am very hardworking. হাৰ্ডৱৰ্কিং, ঠিক আছে। এটা কনচেপ্ট আছে ষ্টাণ্টিং, গ্ৰ'থৰ যোনটো ষ্টাণ্টিং হয় ফুডৰ ক্ষেত্ৰত, তুমি যেতিয়া কৈছিলোঁ, তো গ্ৰ'থৰ ষ্টাণ্টিং এটা কনচেপ্ট আছে। আৰু কি কি ধৰণৰ এনেকুৱা হেৰি আছে যোনটো আমাৰ অসমত ৰাইট নাও প্ৰিভেলেণ্ট, মানে এজন চাইল্ডৰ গ্ৰ'থৰ কাৰণে কৈছোঁ। Stunting, underweight. আণ্ডাৰৱেইট, হোৱাট ইজ ইয়াৰ হবি, আজৰি টাইমত? My hobby includes dancing and swimming. Dancing and swimming. Have you gone to any competitions regarding that? চুইমিঙত তুমি নিজে শিকিছা নে কিবা কম্পিটিশ্যনত পাৰ্ট লৈছা, বা ডিষ্ট্ৰিক্ট ৱাইজ বা কিবা? চুইমিং মই ট্ৰেইনিং লৈছিলোঁ, কিন্তু মই কম্পিটিশ্যন কৰা নাই, কাৰণ মই ইউনিভাৰ্চিটিত থাকোঁতে সেইটো চান্স পাইছিলোঁ শিকিবলৈ। কিন্তু তাৰপিছত তাৰ পৰা পাছ আউট হোৱাৰ পিছত মই এনেকুৱা ইমান বেছি ট্ৰেইনিং ল'ব পৰা নাই আৰু তাৰপিছত। ঠিক আছে তেন্তে, থেংক ইউ। হৈ গৈছে। এতিয়া মই তোমাক ক'ম যে কি বস্তুৰ ওপৰত ৱৰ্ক কৰাটো উচিত। এতিয়া হৈ গ'ল, ইণ্টাৰভিউটো হৈ গ'ল। এতিয়া মই ক'ম কি বস্তুত ৱৰ্ক কৰাটো উচিত ৰাইট নাও। এতিয়া মই ফাৰ্ষ্টতে সুধিছিলোঁ এই গ্ৰীণ ডেভেলপমেণ্টৰ কনচেপ্টটো, মানে গ্ৰীণ ডেভেলপমেণ্ট হ'ল বা তোমাৰ গ্ৰীণ ফিল্ড প্ৰজেক্টৰ কথাটো তুমি ক'ব পাৰিছা, ধুনীয়াকৈ পাৰিছা। এই গ্ৰীণ ডেভেলপমেণ্টৰ যোনটো কনচেপ্ট, এনভাইৰনমেণ্ট ৰিলেটেড যিখিনি প্ৰব্লেম আছে ন, বা এনভাইৰনমেণ্ট স্পেচিফিক যিখিনি আছে, সেইখিনিত স্পেচিফিকেলি গুৰুত্ব দিবা, কাৰণ আজিকালি চব এনভাইৰনমেণ্ট ৰিলেটেডে কাম কৰিছে। গ্ৰীণ ডেভেলপমেণ্টটো G20ত আহিছিলে। তো G20ত তোমাৰ লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট, চাৰ্কুলাৰ ইকনমি, আকৌ গ্ৰীণ ডেভেলপমেণ্ট, এনেকুৱা 5টামান পিলাৰ আছে গ্ৰীণ ডেভেলপমেণ্ট। তো এই বস্তুখিনি অলপমান গুৰুত্ব দিবা, কাৰণ এনভাইৰনমেণ্ট স্পেচিফিক কুৱেশ্যন সোধা বহুত চান্স আছে। সেইটো ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হৈছে যোনটো ফুড ইঞ্জিনিয়াৰিং তোমাৰ স্পেচিফিক ছাবজেক্ট, সেই ছাবজেক্টটো এটা বহুত ভাল ছাবজেক্ট, তুমি ক'বলৈ বহুত ভাল যে তুমি ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে কাম কৰিব পাৰিম বুলি বিচাৰিম বুলি কৈছা। তো ওমেন এম্পাৱাৰমেণ্ট আৰু ফুড ইঞ্জিনিয়াৰিং ইজ এ ভেৰি গুড কোৰিলেশ্যন তুমি আনিব পাৰা। ইট কেন বি ইয়ৰ ষ্ট্ৰেংথ। তোমাৰ ইণ্টাৰভিউটোত ইউ কেন টেক ইট এজ এ ষ্ট্ৰেংথ, যে এইটো মই যোনটো হেৰি আছে, তুমি যদি কোৱা যে ছাপ'জ আমাৰ মিড ডে মিলৰ যোনটো হেৰি আছে, তাতেই ফুড ইঞ্জিনিয়াৰিঙৰ কিবা কনচেপ্ট থাকিব পাৰে। ইমান ডিটেইলছত যাব নালাগে, অলপমান ৰিচাৰ্চ কৰিবা সেই বস্তুটোত, যে মই কেনেকৈ ফুড ইঞ্জিনিয়াৰিং, ওমেন এম্পাৱাৰমেণ্ট, এই দুইটা বস্তু কোৰিলেট কৰিব পাৰিম। বিকজ দে মাইট আস্ক, তোমাৰ স্পেচিফিকেলি ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টটোৰ কথা ডেফিনেটলি দে উইল আস্ক।
আৰু হেৰি তুমি কৈছা যে তুমি কাম কৰি থাকোতে তুমি যিহেতু কৰিও আছিলা, জব কৰিও আছিলা তেতিয়া। আৰু ছেকেণ্ড কথাটো হৈছে, থাৰ্ডটো হৈছে কি তোমাৰ যোনটো এৰিয়া বকো, ত' তাৰ এৰিয়াখিনিৰ কথা তুমি ভালকে কৈছা, কিন্তু তাৰ পাৰ্চনেলিটিৰ কথা সুধিছিলো মই, ফেমাছ পাৰ্চনেলিটি, সেইটো অলপমান চাই দিবা। হ'ব পাৰে যে একজেক্টলি বকুৰ নহ'ব পাৰে, বাট ওচৰে পাজৰে হ'লেও ইট ইজ ইম্পৰ্টেণ্ট ডেট ইউ ন'। বাকী কেছ ষ্টাডিটো তুমি ঠিকেই কৈছা। এথিকেল আৰু মই গ্ৰীণফিল্ড প্ৰজেক্টৰ কথা সুধিছিলো, তেতিয়া কৈছা যে এটা প্ৰজেক্ট যেতিয়া ষ্টাৰ্ট কৰো, মানে যেতিয়া এটা প্ৰজেক্ট কি কৈছিলা তুমি, ইণ্ডাষ্ট্ৰি বনাব বিচাৰিছে, কিন্তু সেইটো কমপ্লিটলি শুদ্ধ হোৱা নাছিলে, আৰু অলপ সেইখিনিত হেৰি লাগে। বাকী তোমাৰ কনফিডেন্স ইজ ভেৰি গুড, ইউ আৰ ভেৰি মানে ধুনীয়াকে কৈছা কথাখিনি, কোনো সেইবিলাক সমস্যা নাই। ষ্ট্ৰেংথ আৰু উইকনেছত স্পেচিফিকেলি তুমি চেষ্টা কৰিবা যে ষ্ট্ৰেংথটো এনেকুৱা এটা হওক যোনটো চিভিল চাৰ্ভিচেছ চেন্ট্ৰিক, যেনেকে হ'ব পাৰে অনেষ্টি, ইণ্টেগ্ৰিটি, এইবিলাক বস্তু অলপ চিভিল চাৰ্ভিচেছ চেন্ট্ৰিক হয়। তোমাৰ হাৰ্ড ৱৰ্কিংটো চবেই হয়, মানে হাৰ্ড ৱৰ্কিং বোলা বস্তুটো থাকিব, কিন্তু চিভিল চাৰ্ভিচেছ চেন্ট্ৰিক বুলি ক'লে তুমি চেষ্টা কৰিবা যে সেইপিনলৈ নিয়া অলপ। আৰু হবি ইজ অলছ' গুড, চুইমিং এণ্ড হেৰি, আৰু তাৰ ওপৰত চুইমিঙৰ এতিয়া কোনোবা যদি এনেকুৱা এজন ইণ্টাৰভিউৱাৰ বহি আছে য'ত চুইমিঙৰ ৰিলেটেড তেওঁ বহুত এক্সপাৰ্ট বা কিবা, তেওঁলোকে সেইটো বস্তু বহুত সুধি দিব পাৰে, চুইমিঙত হওক বা ডান্সিঙত হওক। ডান্সিঙৰ বিভিন্ন সুধিব পাৰে, ক্লাছিফিকেশ্যন সুধিব পাৰে, ভাৰত নাট্যমৰ কিবা বহুত ক্লাছিফিকেশ্যন সুধিব পাৰে, ইণ্ডিয়ান ক্লাছিকেল ডান্স আৰু ৱেষ্টাৰ্ণ ক্লাছিকেল কি ডিফাৰেঞ্চ আছে চব সুধি দিব পাৰে। সেইটোত অকণমান ভালকে গুৰুত্ব দিবা। পাৰিলে এটা ক'লেই ভাল যিকোনো, বাট ইফ ইউ আৰ গোয়িং ফৰ বোথ ইট ইজ গুড। ঠিক আছে, ত' এইখিনি হ'ল তোমাৰ হেৰি। বাকী তোমাৰ আই থিংক ইউ আৰ ভেৰি মানে কনফিডেণ্ট। কেতিয়া আছে ইণ্টাৰভিউ? 25 নৱেম্বৰ আছে। 25th? অ'কে, ঠিক আছে। তেতিয়ালৈকে ইন দ্য মিন টাইম তুমি অকণমান আইডিয়াও পাবা যে কেনেকুৱা ধৰণৰ হৈছে কথাখিনি। আৰু তাতে পেনেলত এজনটো IPS আছে আৰু এজন মেজৰ জেনেৰেল এজন আছে, ছাৰ এজন, আৰু তেওঁলোকে অকণমান ফিজিকেল, যিহেতু চুইমিং বুলি ক'লা ন, এই চুইমিংটো বহুত ভাল পাব। কিয় কৈছো, যদি ইন কেচ ইউ গেট আ পেনেল হুইচ ইজ IPS জনে লয় বা জেনেৰেল মেজৰ জেনেৰেল জনে লয়, তেতিয়া মানে এই চুইমিং বোলা বস্তুটো অকণমান ফিজিকেল এক্টিভিটি হ'লতো, দে লাইক ইট। এটা তোমাৰ দুটা হবি ক'লা, এটা হ'ল কালচাৰেল অৰিয়েণ্টেড আৰু এটা হ'ল তোমাৰ ফিজিকেল হেৰি অৰিয়েণ্টেড। দিছ মানে ভাৰ্চিটেলিটি ইজ ভেৰি মাছ এপ্ৰিচিয়েটেড তাতে। তাতে তুমি উমেন এম্পাৱাৰমেণ্ট, বাট ইউ জাষ্ট হেভ টু হোন ইউৰ স্কিলছ এ লিটল বিট মোৰ। আৰু তাতে তুমি স্পেচিফিকেলি মই কৈছো এনভাইৰনমেণ্ট পাৰ্চপেক্টিভৰ পৰা অলপ ভালকে চাবা, এথিক্স পাৰ্টটো একদম এথিক্সটো ডিটেইলছত চাবা, ভালকে চাবা। আৰু তোমাৰ যিখিনি এৰিয়া, তোমাৰ যোনটো এৰিয়া, সেই এৰিয়াটোৰ পাৰ্চনেলিটি আছে বা কিবা, সেইখিনি চালে মই ভাবো যে ইট ইজ গুড। আৰু যদি কওঁ যে এই স্পঞ্জ চিটি আৰু স্মাৰ্ট চিটি সুধিছিলো মই, স্মাৰ্ট চিটিটো এতিয়া বিৰাট ডাঙৰ এটা টপিক এটা হৈ আছে যে স্মাৰ্ট চিটি বনাব বিচাৰিছে গুৱাহাটী। ত' স্মাৰ্ট চিটি আৰু স্পঞ্জ চিটি মানে হৈছে কি, কিছুমান জেগাত গছ ৰুই পেলাই সেই গছটো মানে কমপ্লিটলি কংক্ৰিট নবনাই, কিছুমান জেগাত গছ থাকে, সেই গছৰ মানে যোনটো পানী, বৰষুণৰ পানী পৰে, সেইটো ফ্লেছ ফ্লাড ক্ৰিয়েট নকৰি পেলাই সেই পানীটো চোক হৈ যায় ইন দ্য চইল থ্ৰু ট্ৰিজ। সেইটো হৈছে স্পঞ্জ চিটি কনচেপ্ট। ত' সেইবিলাক অলপমান এনভাইৰনমেণ্ট পাৰ্চপেক্টিভ চাই দিলে মই ভাবো ইট ইজ ৱেল টু ডু। আৰু কিবা সুধিবলগীয়া আছে যদি সুধি লোৱা এতিয়া। মোক দিছা মোক? হয় মেম, দি আছো। কি ক'ত দিছিলা? মেম এটাটো SPM দিছিলো আৰু এটা CSCP দিছো। আচ্ছা, মকটো পাৰিলে যিমান পাৰা মক দিয়া, ইট ইজ গুড। যিমান মক দিয়া সিমানে ভাল হয়। আৰু এতিয়া কিছুমান তুমি কুৱেশ্যন যেতিয়া আনচাৰ দিবা, তুমি ইণ্টাৰভিউ এজন চাই পেলাই তুমি ক'ব নোৱাৰা যে তেওঁ কি ভাবি আছে। মই এতিয়া কেতিয়াবা য়েছ কৈ আছো, কিন্তু তেওঁ হয়তো একো নকব পাৰে, হি অৰ চি মাইট বি কমপ্লিটলি ব্লেংক, একো তুমি ধৰিব নোৱাৰা। ত' তেনেকুৱা তুমি নিজৰ কথাটো কনফিডেণ্টলি কৈ থকাটো ভেৰি ইম্পৰ্টেণ্ট। আৰু যোনটো ড্ৰেছ কোডৰ কথা হ'ব পাৰে, ড্ৰেছ কোডটো তুমি কি পিন্ধিম বুলি ভাবিছা? মেখেলা চাদৰ? আচ্ছা। মেখেলা চাদৰ? অ', সেই মেখেলা চাদৰটো সেই আৰু ভালকে পিন্ধিলে হ'ল। একো কালাৰো ইমান বিশেষ নাথাকে, কিছুমানে কয় বহুত ব্ৰাইট কালাৰ এনেকে নালাগে, বহুত ব্ৰাইট নালাগে পিন্ধিবলৈ, বাট ইট কেন হেভ এ লিটল বিট অফ, ইমানটো আমি নৰ্মেলকে গ'লেই হ'ল আৰু ডিচেণ্ট হ'ল লাগিলে হ'ল, দেট ইজ অল। পিংক কালাৰ, মানে লাষ্ট টাইম মই অফ হোৱাইট পিন্ধিছিলো, কিন্তু বেছিয়ে মানে ডাল টাইপ হৈ গৈছিল বুলি ক'লে বহুতে। ত' এইবাৰ আগতে দিছা ইণ্টাৰভিউ? হয় মেম, লাষ্ট ইয়াৰ দিছিলো। লাষ্ট ইয়েৰ দিছিলা? কেতিয়া? মানে কি পিন্ধি গৈছিলা সেইটো কৈছো। অফ হোৱাইটৰ আছিলে। মানে তেতিয়া কি হয় জানো, বেছি মানে ডাল হৈ যোৱাটো চান্স থাকে। মানে একেবাৰে যদি সেৰেকা হৈ যায় তেতিয়া মানে অলপ
there might be বাকি একো কথা নাই কালাৰ বুলি একো বিশেষ কথা নাই ইট ইজ জাষ্ট ইউ হেভ টু লুক ডিচেণ্ট কোনো কালাৰৰ লগত ইমান স্পেচিফিক হেৰি নাই খালি যিকেইটা কথা সোধা যায় যিকেইটা কথা তুমি আনচাৰ দিছা যদি তুমি নাজানা একেবাৰে চৰি মেম বা চৰি ছাৰ সেইটো কোৱাটো ভেৰি 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 ইম্পৰ্টেণ্ট আৰু ছেকেণ্ডলি হৈছে কি যোনটো বস্তু তুমি কৈছা চিয়'ৰ কে 100% যদি সোধে আৰ ইউ চিয়'ৰ ইউ হেভ টু বি চিয়'ৰ তেনেকুৱা অৰ চে দেট ছাৰ এইটো মই চাব লাগিব বা কিবা বাকীটো ঠিকে আছে অল দ্য বেষ্ট হা এটা কুৱেশ্যন আছিলে কোৱাচোন কেতিয়াবা কি হয় কুৱেশ্যন যদি মই কিবা এটা কুৱেশ্যনৰ ৰিপ্লাই দি আছো তেতিয়া মানে কেতিয়াবা এনেকুৱা হৈ যায় যে কেতিয়া মই এণ্ড কৰিম কেতিয়াবা বহুত শ্বৰ্ট হৈ যায় আৰু তেতিয়া মানে ফ্ৰণ্টৰ ইণ্টাৰভিউৰ জনে মানে অকণমান ৰখি থকা নিচিনা লাগে তেতিয়া মোৰো মানে এনেকুৱা ফিল হয় মই কমকৈ ক'লো বা কেনেকুৱা য়েছ সেইটো এটা কথা এতিয়া কেতিয়াবা ইণ্টাৰভিউৰ জনে তোমাৰ লগত বহুত ধেমালি কৰিবলৈ চেষ্টা কৰিব জাষ্ট মানে এনেকুৱা কৰিবলৈ যেন ফ্ৰেণ্ডলি কৰিবলৈ তাতে বহুত বেছি ফ্ৰেণ্ডলি হৈ যাব নালাগে প্ৰথম কথা ছেকেণ্ড কেতিয়া ষ্টাৰ্ট কৰিম কেতিয়া এণ্ড কৰিম সেইটো এটা বিৰাট ডাঙৰ ডিলেমা এটা থাকে কুৱেশ্যনটো আনচাৰটো দিলে দুইজন বা তিনিজন যদি থাকে তিনিজনকে চাব লাগিব কুৱেশ্যনটো তোমাৰ নিজৰ ফালৰ পৰা যেতিয়া ছেটিছফাইড ফিল হোৱা সেইটো ইম্পৰ্টেণ্ট যে তোমাক যদি ইণ্টাৰাপ্ট কৰে মাজত তেনেহ'লে কমপ্লিটলি ষ্টপ কৰি দিয়া যদি তোমাক কৈ আছে কিবা এটা ঘপকে কিবা এটা ইণ্টাৰাপ্ট কৰি পেলাই ক'লে কিন্তু তুমি এনেকে কি ভাবা তেতিয়া তুমি ষ্টপ কৰি দিয়া কিন্তু আদাৰৱাইজ ইউ কেন চে মানে সেইটো তুমি জল্দি কওঁ নেকি মই বেছি দীঘলীয়া কৰিছো নেকি এইবোৰ ভাবি থাকিব নালাগে তেতিয়া তোমাৰ কনফিডেন্সটো মানে সেইফালে গুচি যায় তোমাৰ মানে থটটো সেইফালে গুচি যায় যে মই বেছি দীঘলীয়া কৰিছো সেইটোলৈ গুচি যায় বা কোৱালিটিটো কমি যায় আনচাৰটো ত' ইউ ফ'কাছ ডেট মই নিজৰ আনচাৰটো ভালকে দিম ছেকেণ্ডলি যদি কোনোবাই ইণ্টাৰাপ্ট কৰে তেনেহ'লে মই ষ্টপ হৈ যাম আৰু কোনো দীঘলীয়া আনচাৰ নহয় ফাৰ্ষ্ট যোনটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয় সেইটো একদম ফাৰ্ষ্টত ক'ব লাগে এতিয়া মোৰ এজন ফ্ৰেণ্ড আছিলে তেখেতক মানে এনেকে সুধিছিলে যে তুমি তোমাৰ এৰিয়াটোৰ স্পেচিফিক তুমি কিয় ইম্পৰ্টেণ্ট বুলি ভাবা তেতিয়া ফৰ এক্সাম্পল মই নগাঁও ত নগাঁৱৰ চাপ'জ এতিয়া তোমাক সুধো যে ৱাই ইজ নগাঁও মানে নগাঁও কিহৰ কাৰণে বিখ্যাত তেতিয়া তোমাৰ যেনিবা 3-4টা পইণ্ট আছে তাৰে ভিতৰত তুমি এইটো চাবা যে অৰ্ডাৰ কোনটো আটাইতকৈ ইম্পৰ্টেণ্ট কোনটো তুমি এতিয়া বকো ত আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট কোনটো তোমাৰ সেইটো চাব লাগিব এতিয়া চাপ'জ তেজপুৰত থকা এজন মানুহে যদি কয় যে মই এইটো কালচাৰেল এতিয়া যোৰহাটত আছিল যোনজন মোৰ ফ্ৰেণ্ড আছে তেখেতক সুধিছিল যে তোমাৰ যোৰহাটটো কিয় ফেমাছ হি ষ্টাৰ্টেড উইথ ইট ইজ এ কালচাৰেল কেপিটেল ইট ইজ অলছ' অলদ' ইট ইজ ৰাইট তুমি যদি নেটত মাৰি চোৱা কালচাৰেল কেপিটেল অফ আছাম ইট ইজ ট্ৰু কিন্তু একচুৱেলি ইণ্টাৰভিউজন তাতে ৰখি গ'ল যে এইটো নহয় কাৰণ তেজপুৰ হয় তাৰ পিছৰখিনি ক'বই নিদিলে ছেকেণ্ড পইণ্ট ক'ব নিদিলে থাৰ্ড পইণ্ট ক'ব নিদিলে ত' কেতিয়াবা এইটো বহুত ইম্পৰ্টেণ্ট হয় যে তোমাৰ অৰ্ডাৰ অফ ছেয়িং যে আটাইতকৈ ইম্পৰ্টেণ্ট কোনটো যে যোৰহাট কিয় কাৰণে ফেমাছ বাট তেজপুৰ কিয় ফেমাছ নগাঁও কিয় ফেমাছ ইউ চে ইট ইন দেট ৰাইট অৰ্ডাৰ সেইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় আৰু তোমাৰ সেই এৰিয়াৰ কথা বহুত সুধিবই আৰু তোমাৰ নিজৰ প্ৰফেচনৰ কথা সুধিব তোমাৰ স্পেচিফিকলি তোমাৰ ফুড ইঞ্জিনিয়াৰিঙৰ কথাটো মই ভাবোঁ সোধা চান্স আছে এণ্ড এনভাইৰনমেণ্ট ৰিলেটেড কনচেপ্ট আৰু এথিক্স ৰিলেটেড এইটো মানে বহুত হট টপিক হৈ থাকে আৰু গুৱাহাটীত যদি এনি আপকামিং ডেভেলপমেণ্ট হৈ আছে যেনেকে এতিয়া ৰিং ৰোডটো কিয় বনাইছে বোলে চাৰিওপিনে যে চহৰ সোমাবলগীয়া নহয় চাৰিওপিনে ঘূৰি পেলাই যদি কিবা সোমাবলগীয়া কাম নাথাকে ভিতৰলে মানে চহৰখনলে চিটিখনলে তেতিয়াহ'লে কনজেচন এনেই ইউজলেছ কনজেচন কৰাতকে ডাইৰেক্ট সেই বস্তুটো ত কিছুমান নতুন এতিয়া ব্ৰিজ এখন বনাই আছে নৰ্থ গুৱাহাটী সেইখিনি ব্ৰিজখন বনাই আছে সেইখনৰ তোমাৰ কিবা কনচেপ্ট কৰি দিব পাৰে দে উইল আস্ক ইউ চামথিং ইট ইজ গয়িং অন স্পেচিয়েলি বিকজ তুমি বকুৰে হয় সেইকাৰণে সেইটো এটা কথা বাকীটো ঠিকে আছে আই থিংক অল দ্য বেষ্ট ফৰ ইয়ৰ ইণ্টাৰভিউ Thank you. ভালকে দিবা এইবাৰ ঠিক আছে আৰু কিবা সুধিবলৈ আছিলে